Hello guys, welcome back to my channel. আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হলো। আজিৰ ভিডিওটো বহুত ইম্পৰ্টেন্ট হয়। বহু অপেক্ষাৰ অন্তত অসমৰ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। সিএম ফ্লাইট যোৱা 12 অক্টোবৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই সিএম ফ্লাইট আঁচনিৰ লেটেষ্ট আপডেট আহি পৰিছে। লেটেষ্ট আপডেট মতে কোনে সিএম ফ্লাইট আঁচনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব, কি যোগ্যতা থাকিব লাগিব, বয়স কিমান হ'ব লাগিব, সিলেক্টেড ক্যান্ডিডেটসকলে কিমান টকা সাবসিডি পাব আৰু জাপানত চাকৰি কালত দৰমহা কিমান হ'ব, ইয়াৰ লগতে জাপানত গৈ কি বিভাগত কাম কৰাৰ সুযোগ পাব। ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে তথাপি নিজৰ হাতৰ মোবাইলখনে দি ষ্টেপ বাই ষ্টেপ আজি আপোনালোকক ফিল আপ কৰি দেখাই দিম। সকলো প্ৰশ্ন উত্তৰ আজিৰ ভিডিঅ'ত থাকিব। ভিডিঅ'টো একেলৈ চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছো। গাইজ আপোনালোকে জানে এই আঁচনিৰ অধীনত অসমৰ 50,000 নিবনুৱাক জাপানত কৰ্মসংস্থাপনৰ ব্যৱস্থা লক্ষ্য কৰা হৈছে। যিসকলে এই লিষ্টত অন্তৰ্ভুক্ত হ'ব তেওঁলোকক জাপান পঠোৱাৰ আগতে অসম চৰকাৰে 1 বছৰীয়া ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব আৰু এইটো বহুত কষ্টলি হয়। এই ট্ৰেইনিঙত জাপানী ভাষা শিকিব লাগিব। ইয়াৰ লগতে কোনে কি বিভাগত কাম কৰিব এই বিভাগীয় ট্ৰেইনিঙো হ'ব। এই ট্ৰেইনিঙত সৰ্বমুঠ খৰচ আছে প্ৰায় 2 লাখ টকা। 2 লাখ টকাৰ প্ৰায় 1.5 লাখ টকা অসম চৰকাৰে বহন কৰিব। 50,000 টকা লোন হিচাপে থাকিব। গাইজ জাপানত যাবলৈ হলে কি যোগ্যতা লাগিব, ইয়াৰ কাৰণে বয়স 18 পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। ইংৰাজী ভাষাৰ বেছিক নলেজ থাকিব লাগিব। মেডিকেল ফিটনেছ আৰু আধাৰ হোল্ডাৰ মানে আধাৰ কাৰ্ড থাকিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ হ'ব লাগিব। গাইজ এই আঁচনিত যিসকলে জাপানত যাব পাৰিব তেওঁলোকৰ চেলাৰী কমেও 2 লাখ টকা মাহিলী হ'ব। ইয়াৰ কাৰণে আপোনালোকে এটা ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মটো মই আপোনালোকক ফিল আপ কৰি ষ্টেপ বাই ষ্টেপ দেখাই দিম। ভিডিঅ'টো স্কিপ নকৰিব। গাইজ জাপানত গৈ হস্পিটেলিটি, নাৰ্ছিং, এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰি লেভেলতো কাম কৰিবলৈ সুযোগ পাব। ইয়াৰ কাৰণে ট্ৰেইনিং চেণ্টাৰত ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে। এই ফৰ্মৰ লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফৰ্মত গৈ ফৰ্মটো ফিল আপ কৰি ল'ব পাৰিব আৰু ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব আজি আপোনালোকক দেখাই দিম। এইটো আপোনালোকে দেখা পাইছে সিএম ফ্লাইট অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। এইটো লিংকটো মই দি থৈছোঁ। আপোনালোকে লিংকত গৈ ক্লিক কৰি ফৰ্মটো ওলাই ল'ব পাৰিব। প্ৰথমে আপোনালোকে ফুল নেমটো এণ্টাৰ কৰি ল'ব লাগিব। তাৰপিছত যিটো দেন ইমেইলটো এণ্টাৰ কৰি ল'ব, আপোনাৰ ইমেইল আইডিটো। তাৰপিছত যিটো নম্বৰত হোৱাটছআপ আছে এই হোৱাটছআপ নম্বৰটো চিলেক্ট কৰি ল'ব। ডেট অফ বাৰ্থ চিলেক্ট কৰি ল'ব, জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, দেন কাৰেণ্ট এজটো চিলেক্ট কৰি ল'ব, দেন ষ্টেটটো চিলেক্ট কৰি ল'ব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, হাইষ্ট কোৱালিফিকেশ্যনটো চিলেক্ট কৰি ল'ব, কাৰেণ্ট এনৰলমেণ্ট আছে নেকি স্কুল কলেজত এইটো চিলেক্ট কৰি ল'ব, কোনটো কলেজত পঢ়িছে এইটো চিলেক্ট কৰি ল'ব, কোনোবা এমপ্লয় আছে নেকি এইটো চিলেক্ট কৰি ল'ব, কোনটো ছেক্টৰত আপুনি কাম কৰিবলৈ ইণ্টাৰেষ্টেড আছে এইটো চিলেক্ট কৰি ল'ব। আপুনি যিকোনো ছেক্টৰ চিলেক্ট কৰি ল'ব পাৰে। দেন ইয়াৰ আগতে জাপানিজ লেংগুৱেজৰ ওপৰত কিবা ষ্টাডি কৰিছে নেকি এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত কোৰ্ছ লেভেলটো চিলেক্ট কৰি ল'ব। অনলাইন ইনফৰমেশ্যনটো ক'ত পাইছে বা কোনটো স্লটত আপুনি ট্ৰেইনিংটো ল'ব এইটো চিলেক্ট কৰি ল'ব। কোনটো ট্ৰেইনিং চেণ্টাৰত ট্ৰেইনিং ল'ব, গুৱাহাটী, যোৰহাট কিবা চিলেক্ট কৰি ল'ব। দেন ইয়াতে এবভ ইনফৰমেশ্যন কাৰেক্ট এণ্ড একুৰেট বুলি য়েছ বুলি দি দিব। দেন ইয়াতে ট্ৰেইনিং এণ্ড প্লেচমেণ্ট অপৰচুনিটি কণ্ট্ৰেক্টেড এইটো য়েছ বুলি দি দিব। দেন ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে JLPL যিটো লেভেল এইটো লেভেলটো চিলেক্ট কৰি দিব লাগিব। মই এইটো চিলেক্ট কৰি লৈছোঁ। দেন ফাৰ্ষ্ট টু লাষ্ট ফৰ্মটো মই এবাৰ চেক কৰি ল'ম ঠিকে আছে না নাই। যদি ঠিকে থাকে নাই এডিট কৰিব লাগিব। মোৰটো ঠিকে আছে, মই ছাবমিটত ক্লিক কৰি দিলোঁ। আপোনালোকে এইটো দেখা হৈছে সিএম ফ্লাইট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, থেংক ইউ মেছেজ এটা আহি গৈছে। আপোনালোকে এনেকৈ মোৰ ডিছক্ৰিপশ্যনত গৈ সিএম ফ্লাইট যিটো স্কিম এই স্কিমৰ ফৰ্মটো ফিল আপ কৰি ল'ব পাৰে আৰু স্ক্ৰীনশ্বটটো ৰাখি দিব পাৰে। আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।